তেওঁ কোৱা মতে তেওঁক 50,000 টকা ডিমাণ্ড কৰিছিলে বুলি কৈছে। নিউজবিলাক বন্ধ কৰি দিম তেতিয়া। কোনে ৰফিক আহমেদে বুলি কৈছে। ৰফিক আহমেদ নিউজ লাইভ সোণাৰী। দাদা কি কৈছে কিবা কব নে দাদা? কিবা পাইছে নেকি? কিবা কব নেকি? আমাক আৰক্ষী প্ৰশাসনে যথেষ্ট সহায় কৰিছে তেওঁলোকে, আৰু এই বাকী দুজনকো তেওঁলোকে গ্ৰেপ্তাৰ কৰক, সেইটো আমাৰ ফালৰ পৰা বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। হয়, তেওঁ কোৱা মতে তেওঁক 50,000 টকা ডিমাণ্ড কৰিছিলে বুলি কৈছে। নিউজবিলাক বন্ধ কৰি দিম তেতিয়া। কোনে ৰফিক আহমেদে বুলি কৈছে। সংবাদদাতা হয়, ৰফিক আহমেদ নিউজ লাইভ সোণাৰী। তেতিয়া কি ইয়াৰ কি কৈছিলে দেৱজিৎ? তেতিয়া দেৱজিতে ক'লে যে তেওঁ যিহেতু নিউজটো তেওঁলোকে বজাইছে, আৰু যিটো এনকুৱাৰী কৰক সঁচা মিছা, আৰু যিটো নহয় সেইটোতো এনকুৱাৰীত কেতিয়াও নোলায়। সেইটো কাৰণে এইটোতো এই যে প্ৰব্লেমৰ কাৰণে হ'ল বুলি কৈছে, সেইটোৱেতো ওলাব। সেইটো কাৰণে এইবিলাক বন্ধ নকৰোঁ, যিটো নিউজ ওলাওক, সঁচাটো ওলাব লাগে বুলি কৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, ছাৰ আপুনি আমাক অন্ততঃ ন্যায় দিব পৰাকৈ মানুহকেইজনক আটক কৰক।